নমস্কাৰ আপোনালোকক আজি এটা নতুন সাইট দেখাম যেটো মোৰ পঢ়ুৱা চালি চলি আছিল সাইট বুলি ক'ব নোৱাৰি আসলে এটা ৰুমে কৰিব লাগে লগৰটো হয় যেটো আমাৰ মোৰ লগৰ হয় তো তেওঁৰ এই ৰুমটো কৰোতে কমপ্লিটলি ৰুমটো বেলেগ ধৰণৰ আছিল কাৰণ ইয়াত ভেন্টিলেটৰ বহুত আছিল এখন দুখন তিনিখন আছিল এই দুখন দেখিবলৈ পাইছে আপুনি ইয়াত এটা ধৰিব নোৱাৰে যেটো কালাৰ দি কৰি দিয়া গৈছে কালাৰৰ ফিনিশিং আহি গৈছে আৰু ইয়াত এখন আছিল টোটেল তিনিখন আছিল এই তিনিখন আমি জিপসাম কৰি বন্ধ কৰিছো আৰু ইয়াৰ যেটো কালাৰ আছিল এই কালাৰটো মালিকৰ নিজৰ চইচৰ হিচাপত মালিকে দিম বুলি কৈছিল আমাক তো আজি এই কালাৰটো মালিকে নিজে চইচ কৰি দিছে এটা তেওঁ চইচ কৰিছে মেইন গ্ৰীন আৰু এটা চইচ কৰিছে মেট ব্লেক যেটো এটো মেট ব্লেক মানে একচুৱেলি ঘৰত নলগায় কিন্তু তেওঁ লগৰ কাৰণটো এটো যে তেওঁ ইয়াত মানে নিজৰ চাইল্ডৰ যিখিনি ফটো আছিল সেই ফটোখিনি তেওঁ ফ্ৰেম কৰি ৰাখিব মানে তো সেইকাৰণে গোটেই ৱালখন কমপ্লিটলি এটো মেট ব্লেক কৰাইছে আৰু যোনটো সিলিঙৰ সাইডে আছিল তো সেইটো তেওঁ এই দুখন ৱালৰ লগত মিলাই পেলাই এই সাইডটো মেইন গ্ৰীন কৰিছে কাৰণ এই ৱালখনৰ কালাৰ নকৰে যেহেতু এই ৱালখনত তেওঁ এটা প্লাই দি যোনটো এটা আলমাৰি বনাব কাৰণ কি এটা এই আলমাৰি প্লাস এইখিনি এটা আলমাৰি হ'ব আৰু ইয়াত এখন ড্ৰেছিং হ'ব তো এই কাৰণে এই ৱালখন কালাৰ নকৰা বুলি কৈছে আমাক আৰু এই খিৰিকী দুখন এনেকৈ থাকিব আৰু এই খিৰিকী দুখনত আপোনাৰ উডেন কালাৰ হ'ব আৰু সিলিঙৰ যোনটো দুটা বিম আছে সেইটো উডেন কালাৰ হৈছে আৰু এই যোনটো আপোনাৰ গোটেই কমপ্লিট সিলিঙৰ ডিজাইনটো আছে এই গোটেই ডিজাইনটো তেওঁ আমি নিজে ভাবি লোৱা এটা ডিজাইন যেটো আমি ফটোৰ পৰা লোৱা নাই এটা নিজে ভাবি লোৱা ডিজাইন আৰু আপোনাৰ ইয়াৰ ৰাউণ্ডটোৰ মাজত ফেন মানে যেটো ঝুমুৰ হ'ব আৰু ফেন নিদিয়া কাৰণ এইটোৱে কাৰণ ৰুমটো সৰু প্লাছ তেওঁৰ এচিও আছে আৰু যেটো তেওঁ বেছি সময় ঘৰত নাথাকেও তো সেইটো কাৰণে ফেনখন তেওঁ নালাগে বুলি ক'লে আৰু তেওঁ ইয়াত যেহেতু বেডৰ ওপৰত এটা স্পটলাইট দিয়া গৈছে স্পটলাইটটোৰ কাৰণে এইটো কাৰণে দিয়া গ'ল তেওঁ নিজৰ দেউতাকৰ লগত ফটো এখন থ'ব আৰু তেওঁৰ দেউতাকৰ লগত তেওঁ এটা ভাল স্মৃতি আছে তো সেইটো কাৰণে তেওঁ ইয়াত ভালকৈ ৰাখিম বুলি কৈছে এখন ফটো সেইটো কাৰণে আমি এটা স্পটলাইট দিছো বাকি যিখিনি ট্ৰেত আমি স্পটলাইট দিব লাগে তো আমি স্পটলাইট দি দিবলৈ ইয়াত ফৰৱাৰ্ডৰ লাইট দিছো কাৰণ সেইটো অনাৰৰ নিজৰ মানে এটা ডিমান্ড আছিল যে মোক স্পটলাইট নালাগে ইয়াত ফৰৱাৰ্ডৰ লাগিব আৰু প্লাস যোনটো 12 ৱাটৰ লাইট দিছিলো সেইটো প্ৰথমতে মই বগা লগাইছিলো কিন্তু অনাৰে ক'লে যে এইটো বগা নালাগে তাত ৰেইনবো প্লাস থাকিব লাগে সাইডৰ বাউণ্ডাৰীটো তো সেইটো হিচাপতে তেওঁৰ ডিমাণ্ডতে কিন্তু আমি লগোৱা হ'ল তো ইমানখিনি ৰুমটো এতিয়া যেহেতু ফিনিশিঙৰ হেৰিয়া আছে তো কালি আমাৰ ফিনিশিং হৈ যাব ফিনিশিং হোৱাৰ পিছত আপোনালোকক পুৰা কমপ্লিট ৰুমটো দেখাম মালিকৰ আপোনালোকৰ ফিডবেক দেখাম তো তেতিয়া আপোনালোকে নিজে জনাব ৰুমটো কেনেকুৱা হৈছে যেহেতু এইটো প্ৰথমবাৰ মই এনেকুৱা এটা কাম কৰিছো যোনটো মানে কালাৰৰ পৰা আদি কৰি লাইটৰ পৰা আদি কৰি ফল চিলিঙৰ পৰা আদি কৰি টাইলছৰ পৰা আদি কৰি গোটেইখিনি কাম কৰা গৈছে তো এইটো কাৰণে আপোনালোকে জনাব কেনেকুৱা হৈছে বাকি আপোনালোকক কালি লগ পাম বাই